উচ্ছেদৰ ক্ষেত্ৰত লৈ পিনে আমি প্ৰতিটো মুহূৰ্তত আমি আন্দোলন কৰি আহিছোঁ, উচ্ছেদৰ বাধা প্ৰদান কৰি আহিছোঁ। তেনে ক্ষেত্ৰত ইতিমধ্যে চৰাইদেউ জিলাৰ আমাৰ ঘোঁৰাজান চাহ বাগিচা অইল ইণ্ডিয়া ইতিমধ্যে চাহগছ উচ্ছেদ কৰাৰ এটা ব্যৱস্থা কৰিছে, যিটো অসম স্বাধীন ছাত্ৰ সন্থাই ইয়াক তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। লগতে আমি ইতিমধ্যে কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াখিনি অসম স্বাধীন ছাত্ৰ সন্থাই চাহ শ্ৰমিক ৰাইজৰ কাৰণে সদায় মাত মাতি আহিছে, চাহ শ্ৰমিক ৰাইজৰ কাৰণে সদায় কাম কৰি আহিছে। তেনে ক্ষেত্ৰত বাগিচাত যিবোৰ চাহ গছসমূহ উচ্ছেদ কৰি পিনে এই চাহ শ্ৰমিকসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা যিসমূহ পন্থা, এই পন্থাসমূহক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাই আহিছোঁ। আৰু গোটেই প্ৰক্ৰিয়াখিনি আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি গোটেই প্ৰক্ৰিয়াসমূহ আমি আগবঢ়াম আৰু সেই গোটেই প্ৰক্ৰিয়াসমূহ গোটেই বিষয়বস্তুসমূহ উপস্থাপন কৰিবৰ কাৰণে অসম স্বাধীন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় শিক্ষা আৰু সাহিত্য সম্পাদক সন্মানীয় নবীন কৰ্কীদেৱক মই অনুৰোধ জনাইছোঁ। তেল খাপ স্থাপন কৰিবৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী, চাহগছ কোনো কাৰণতে উচ্ছেদ হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত আমি মালিক পক্ষক, সাপেগাঠি ৰাজস্ব বিষয়াক, জিলা প্ৰশাসনক আমি অৱগত কৰিছিলো যে চাহগছ কোনো কাৰণত উচ্ছেদ হ'ব নালাগে, কিয়নো শ্ৰমিকসকলৰ জীৱন জীৱিকাৰ কথা আছে। 42 বিঘা চাহ বাগিচা তেওঁলোকে উচ্ছেদ কৰাৰ যি পৰিকল্পনা কৰিছে, এই ক্ষেত্ৰত মালিক পক্ষ অসম চাহ মজদুৰ সংঘ সোণাৰী শাখা এটা প্ৰত্যক্ষ পৃষ্ঠপোষকতাত তেওঁলোকে মালিক পক্ষ অল ইণ্ডিয়াৰ লগত গোপন বুজাবুজি কৰি শ্ৰমিকৰ হিতৰ বিপৰীতে গৈ তেওঁলোকে উচ্ছেদ কৰিবলৈ কাৰণে অসম চাহ মজদুৰ সংঘৰ সোণাৰী শাখাৰ প্ৰকাশ নাগ, ঘোঁৰাজান চাহ বাগিচাৰ মজদুৰ সংঘ গোটৰ লোকসকলে এটা তেওঁলোকে নেতৃত্ব লৈ চাহগছ উচ্ছেদ কৰিবৰ কাৰণে উঠি পৰি লাগিছে। এয়া খুব ধিক্কাৰজনক কথা, কিয়নো শ্ৰমিকসকলৰ বৰগণিৰে অসম চাহ মজদুৰ সংঘৰ যি কেন্দ্ৰীয় সভাপতি পৱন সিং ঘাটোৱাৰ আদি কৰি সাধাৰণ সম্পাদক উপেশ গোৱালা, তেওঁলোকে শ্ৰমিকৰ বৰগণিৰে সদায় তেওঁলোকে শ্ৰমিকৰ বিপৰীতে অৱস্থান কৰা কিন্তু পৰিলক্ষিত হৈছে। ইয়াতো আমাৰ সোণাৰী শাখাৰ যিজন সম্পাদক প্ৰকাশ নাথ ডাঙৰীয়া তথা ঘোঁৰাজান চাহ বাগিচাৰ মজদুৰ সংঘ গোটৰ নেতৃত্বত তেওঁলোকে চাহ বাগিচা উচ্ছেদ কৰিবৰ কাৰণে উঠি পৰি লগা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত আমি ঘোঁৰাজান চাহ বাগিচাখন আপোনালোকে জানে আজি দীৰ্ঘদিন ধৰি শ্ৰমিকসকলে প্ৰায় 17 চনৰ পৰা এটা জৰাজীৰ্ণ পৰিৱেশত গতি কৰিছে। তেওঁলোকে সময়মতে দৰমহা নাপায়, ৰেচন PF গ্ৰেচুইটি এইবোৰ নাপায়। আৰচাই সদায় শ্ৰমিকসকলৰ ক্ষেত্ৰত মাত মাতি আহিছে। বাগিচা কল কাৰখানা ইতিমধ্যে আজি কেইবাবছৰ ধৰি বন্ধ হৈ আছে। আপোনালোকৰ আমাক আন্দোলন কৰা নিশ্চয় আপোনালোকে দেখিছে। তৎসত্ত্বেও কিন্তু শ্ৰমিকসকলে অসম চাহ মজদুৰ সংঘই আমাৰ আপত্তি নাই বুলি কৈ তেওঁলোকে যি বাগিচা উচ্ছেদ কৰিবলৈ কাৰণে উঠি পৰি লাগিছে। আমাৰ কথা হ'ল শ্ৰমিকসকলৰ স্বাৰ্থ কোনো কাৰণতে বিঘ্নিত হ'ব নালাগে, শ্ৰমিকসকলৰ কোনো কাৰণতে ছাঁটাই হ'ব নালাগে, এই কথা আৰচাৰ স্পষ্ট দাবী। আৰু আমি জিলা প্ৰশাসনক অতি শীঘ্ৰে চাহ বাগিচা উচ্ছেদ বন্ধ কৰিবৰ কাৰণে আহ্বান জনাইছো। ইয়াৰ অন্যথায় চৰাইদেউ জিলাত আমি দেখি আহিছো বিভিন্ন চাহ বাগিচাত অইল ইণ্ডিয়াই ডিলিং তেওঁলোকে খনন কৰিবৰ কাৰণে বা তেওঁলোকে সাৰ্ভে কৰি আছে। আমি অইল ইণ্ডিয়াকো আহ্বান জনাইছো, আপোনালোকে এই যি সাৰ্ভে আপোনালোকে অতি শীঘ্ৰে বন্ধ কৰক, নহলে কিন্তু আমি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ চৰাইদেউ জিলাত যিকোনো চাহ বাগিচাত তেওঁলোকে সাৰ্ভে কৰা যদি পৰিলক্ষিত হয়, ইয়াৰ পৰিলক্ষিত যি তেওঁলোকক আমি বাধা দিবৰ কাৰণে কিন্তু আমি সাজু আছো।